নমস্কাৰ, মই কৰিশ্মাই মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেনে বলকচোন আমি ৰেচিপিটো চাই লওঁ। এয়া মই আন্দাজ মতে মগজ লৈছোঁ আৰু ইয়াত অকণমান কাজু বাদাম লৈছোঁ আৰু কেইপিচমান পনীৰ লৈছোঁ। আপোনালোকে নিজৰ মতে এটা আন্দাজ কৰি বস্তুখিনি ল'লে হয়। এতিয়া আমি কেৰাহীখন পাতিলোঁ, ইয়াত তেলখিনি গৰম হ'ব দিছোঁ। তাৰপিছত অকণমান মানে পিঁয়াজৰ পেষ্ট দিছোঁ, অকণমান আদা নহৰুৰ পেষ্ট দিছোঁ। এতিয়া আমি হালধি পাউডাৰ দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এতিয়া বস্তুখিনি আমি ভালকৈ লৰাই আছোঁ তেতিয়ালৈকে এইটো ৰঙচুৱা নহয়। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বিলাহী দিব পাৰে, মটৰো দিব পাৰে, মই কিন্তু আজি নিদিলোঁ। এতিয়া ইয়াত মই এড কৰিছোঁ মগজ আৰু কাজু বাদামৰ পেষ্টখিনি। তাৰপিছত আমি ইয়াতে এড কৰিম অকণ মছলাতে জিৰা পাউডাৰ দিছোঁ আৰু 1 চামুচ সৰু চামুচেৰে ধনিয়া পাউডাৰ দিছোঁ আৰু তাৰে পিছত দিছোঁ কি এইটো গৰম মছলা পাউডাৰ। তো এইখিনি আকৌ মই এনেকৈ অকণমান পানী দিম, ইয়াৰ পিছত পানী দি কেনে লৰাই দিম। একেবাৰে শেষত মই এটা মছলা দিম, সেইটো হৈছে কচুৰি মেথি। এই কচুৰি মেথিটো হৈছে কি আমাৰ যে জিৰাৰ লগত যে এটা যে হালধীয়া মছলা পায় গুটি টাইপৰ, সেইটো হৈছে মেথি গুটি। সেই মেথি গুটিটো যিডাল গছত মানে হয়, সেই গছৰ পাতটো মানে শুকান কৰি মানে ৰ'দত শুকুৱাই যিটো মানে মছলা প্ৰস্তুত কৰে সেইটোকে হয় কি কচুৰি মেথি বা ড্ৰাইড মেথি লিভছ। এতিয়া মই পনীৰখিনি এড কৰিছোঁ ইয়াতে। পনীৰ মানে কি এনে আমাৰ সাধাৰণতে কমকৈ দিয়া যায়, কাৰণ হামিষ্টাৰ আৰু বাবাই খায়, মই নাখাওঁ পনীৰটো। কিন্তু আজি কি হৈছে পনীৰখিনি বহুত আছিলে, বেছিদিন হৈ গ'লে আৰু বেয়া হৈ যাব পাৰে, সেইকাৰণে গোটেইখিনি এড কৰি দিছোঁ। একচুৱেলি একেবাৰে নোখোৱা নহয়, খাওঁ কিন্তু কমকৈ খাওঁ। মাজতে মই আলু ভাজিখিনি দেখালোঁ, ইয়াতে মই দিছোঁ তিল আৰু কালজিৰা। মই তিল আলু ভাজি তেনেকৈ দিলে খাই ভাল পাওঁ। এতিয়া মই কচুৰি মেথি মছলাখিনি দি দিছোঁ। তাৰপাছত এতিয়া আৰু ধুনীয়াকৈ বইল হ'ব দিম। Now bye bye and thank you for watching my video.